কোঁৱৰ দুলীয়াজান ২ নং চলাকটুকীৰ গুণকান্ত গগৈ আৰু ৰূপালী গগৈ বোৱাৰী। ৩.৫ বছৰৰ আগতে দেৱাশিষ গগৈক সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কুইন। এগৰাকী বোৱাৰী হিচাপে কুইন কোঁৱৰে ঘৰৰ প্ৰতিটো কামত এপাকৈত। তাঁতশাল বোৱা, মাছ ধৰা, বজাৰলৈ যোৱা, ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৰন্ধা বঢ়া কৰা আদি সমস্ত কাম সুচাৰুৰূপে পালন কৰে কুইনে। আজৰি সময়ত কাপোৰ চিলাই কৰা, ঘৰৰ পৰিয়ালৰ বাবে পিঠা পনা বনোৱা কামবোৰ কৰি ভাল পায় কুইন কোঁৱৰে। স্বামীৰ লগতে শহুৰ শাহু দেউৰৰ শুশ্ৰূষাৰ কোনো ধৰণৰ ত্ৰুটি নকৰে কুইনে। শহুৰ শাহুৰ বাবে কুইন কোঁৱৰ এগৰাকী আদৰ্শ বোৱাৰী। তেওঁলোকে কুইনক বোৱাৰী হিচাপে নহয় নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। নিজৰ স্বামী দেৱাশিষৰ সৈতে এখন সুখৰ সংসাৰ আছে কুইনৰ। দিনটোৰ প্ৰায়ভাগ সময় কিবা নহয় কিবা ঘৰুৱা কামত ব্যস্ত ৰাখি ভাল পোৱা কুইনে ৰীল বনাইও ভাল পায়। কেৱল সেয়াই নহয়, বিহু ভাল পোৱা কুইন কোঁৱৰে প্ৰায় বিহুৰ অনুশীলন অব্যাহত ৰাখিছে নিজৰ ঘৰত। MB নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুৱতী বোৱাৰীৰ টপ ফাইনেলিষ্ট কুইন কোঁৱৰ। কুইনৰ এই সফলতাত ঘৰৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াও আনন্দিত হৈ পৰিছে। এগৰাকী সুন্দৰ বিহু নাচনী কুইনে আজি যি সফলতা লাভ কৰিছে তাৰ বাবে আমাৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা।
আজি বিহু বিহু তোৰা বতিয়া কালি বিহু বিহু তোৰা বতিয়া প্ৰেম বিহু ধমনি নাই তোৰা বতিয়া বিহু আহে যেতিয়া নহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব পখিলা হৈ উৰিব মন পখিলা হৈ উৰিব পখিলা হৈ উৰিব মন কেনেকুৱা লাগিছে নাচি? বহুতেই ভাল লাগিছে। তুমি কিন্তু এই মাত্ৰ নাচিছা, কিন্তু ঋতুস্মিন অকণমানো লগা নাই ন? আমাৰ ছোৱালী ভাগৰো লগা নাই হয়নে? আৰু এবাৰ নাচিব পাৰিম দেখিছা? এয়া কি খাই আহিছা বাৰু আজি? আজি কোনোবা আহিছে নেকি ঘৰৰ পৰা মানুহজন? সেইটো কাৰণে ইমান ধুনীয়া চেনাই আহি বহি আছে কাৰণে ইমান ধুনীয়াকে হাঁহিও আছে। খুব ভাল লাগিছে নহয়? খুব ভাল লাগিছে। প্ৰাইজ পাওঁ নে পাওঁ সেইটো পিছৰ কথা, কিন্তু ইমানখিনি লোকে যে আহিলোঁ, বহুত ভাল অভিজ্ঞতা এটা হ'ল। আৰু বিচাৰক মণ্ডলীয়েও যিবোৰ শিকাই দিলে সেইবোৰ যেন ভাল লাগিলে, সেইবোৰ মানে শিকাই দিলে কাৰণে ভাল লাগিলে, আৰু পাছলৈ আৰু ভাল কৰিম বুলি আশা ৰাখিলোঁ। খুব সুন্দৰ কথা কৈছা কুইন। এইবাৰ যদি এইটো বছৰ যদি তুমি আমাৰ বিহুৱতী বোৱাৰী কিতাপ নোপোৱা, তেতিয়াহ'লে অহা বছৰ আকৌ আহিব। এয়াহে আমাৰ অহা বছৰ আমি আৰু অলপ বৰ্ণাঢ্য আয়োজন কৰিছোঁ। এনবি নিউজে এইকেইটা আমি মানে ঘোষণা এটা কৰিছোঁ যে অহা বছৰ ইয়াতকৈ ধুনীয়াকৈ বৰ্ণাঢ্যভাৱে আমি এনবি নিউজৰ বিহুৱতী বোৱাৰী প্ৰতিযোগিতা আয়োজন কৰিম।
পাতিবই লাগিব, আয়োজন কৰিবই লাগিব, নহয় জানো? কাৰণ আমাৰ এয়া বিহুৱতী বোৱাৰী দুগুণ উৎসাহত আহিব, নহয় জানো? তোমালৈ বহুত বহুত শুভেচ্ছা। কিছু সময়ৰ পিছত ফলাফল ওলাব। এইখিনিতে মই এটা ঘোষণা কৰি দিছোঁ যে আমাৰ শ্ৰেষ্ঠ যিগৰাকী বিহুৱতী বোৱাৰী হ'ব তেখেতৰে মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ দাস পুৰণি শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপত আছে লগত 1,01,000 টকা আৰু বহুতো আকৰ্ষণীয় উপহাৰ। আৰু দ্বিতীয় যিগৰাকী হ'ব প্ৰয়াত ৰামদৰহ যাদৱ পুৰণি দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপত আছে 51,000 টকা আৰু বহুতো আকৰ্ষণীয় উপহাৰ। উপহাৰখিনি কি আছে আমি এতিয়া নকওঁ, আপোনালোকে গম পাব। আৰু তৃতীয় প্ৰয়াত ডাক্তৰ বিদ্যাৱতী শৰ্মা পুৰণি তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপত আছে লগত 25,500 টকা আৰু বহু আকৰ্ষণীয় উপহাৰ। কোনে পাব এতিয়া? শুনিলেনে? কোনে পাব? বঢ়িয়া নাচিব লাগিব দেই। এই 8 মিনিট ঘূৰি নাহে, মই সদায় কওঁ, আজিও কৈছোঁ। গতিকে হিয়া উজাৰি নাচিব লাগিব, হয়নে? আৰু আমাৰ এই অনুষ্ঠানটো ইমান ধুনীয়া যে হৈছে, ইয়াৰ আঁৰত আচলতে আমাৰ ঢুলীয়া পেপুৱা সকলো আছে। আমাৰ সৈতে পংকজ আছে, আমি অকণমান মঞ্চলৈ পংকজক বিচাৰিম। আমাৰ ঢোলৰ ৰজা পংকজ বৰা আছে, আমি পংকজ বৰাক মঞ্চ বিচাৰিছোঁ। আৰু ইমান দিন ঢোল বজাই বজাই কাৰোবাৰ আঙুলি ফাটি গৈছে, তেজ পৰ্যন্ত ওলাই গৈছে, আঙুলি ফুলি গৈছে, তথাপিতো ইমান ধুনীয়াকৈ তেওঁলোকে বজাই আছে। বিশেষভাৱে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনাৰ দলটো খুব ধুনীয়াকৈ বজাইছে। ধন্যবাদ ঋতু সুন্দৰ, ভাল লাগিছে সঁচাকৈ। এটা খুব মই আগতেও কৈছিলোঁ যে এটা বেলেগ এটা পৰিৱেশ হৈছে। আৰু NB নিউজে বোৱাৰীসকলৰ বাবে যিটো আচলতে যিখন মঞ্চ দিলে, মই ভাবোঁ এইসকল বোৱাৰীয়ে কেতিয়াও পাহৰিব নোৱাৰে। যি বিজয়ী হ'বতো তেখেতক কোনোদিনে পাহৰিব নোৱাৰে। বাকী দৰ্শকেও মোৰ বিশ্বাস খুব ভাল পাইছে অনুষ্ঠানটো, আৰু ফাইনেলটো যেতিয়া চাব আৰু বেছি ভাল হ'ব। থেংক ইউ। আৰু পংকজ যিহেতু আছে, পংকজক এটা ঢোলৰ চাপৰ হ'ব লাগে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পংকজ অশেষ ধন্যবাদ, আপুনি থাকিব, আকৌ লগ পাম আপোনাক। আৰু কুইন কোৰ আপোনাক ধন্যবাদ জনাইছোঁ। কিছু সময় পিছতে ফলাফল পাবই, ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ আগতে আমি আমাৰ বিচাৰকসকল আছে, অতিথি বিচাৰক আছে, তেওঁলোকৰ পৰা সুধিব বিচাৰিম, নহয় জানো? কেনেকুৱা লাগিছে আমাৰ বোৱাৰীৰ নাচ চাই? মিনুবা? উদ্যমটো আজিও দেখা পাইছোঁ, নিশ্চয় ভাল ৰিজাল্টে হ'ব ন, আৰু শুভেচ্ছা থাকিলে। ধন্যবাদ বাইদেউ। মলয়বা? আজি NB নিউজে যিখন মঞ্চ দিছে, এইসকল প্ৰতিযোগীয়ে ইমান সুন্দৰকৈ তাত পৰিৱেশন কৰিছে, ইমান ধুনীয়া বিহু নাচ আমি চাবলৈ পাইছোঁ, সেয়া সঁচাকৈ খুব ভাল লাগিছে। আৰু কুইনে বৰ ধুনীয়া কথা এষাৰ ক'লে যে মই পুৰস্কাৰ পোৱাটো মোৰ কাৰণে ডাঙৰ কথা নহয়, তেওঁ এইখন মঞ্চলৈ আহি পেলাই বহুত শিকিছে, সেইটোৱে বোধহয় আটাইতকৈ ডাঙৰ কথা। আমি সদায় শুনি আহিছোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে আটাইতকৈ ডাঙৰ কথা, পুৰস্কাৰৰ কথাটো পিছত। তেওঁ বহুত শিকিছে, সেইটো খুব ভাল কথা ক'লা তুমি। আৰু কুইনেই হৈ থাকক। NB নিউজে যিখন মঞ্চ দিছে তাৰে আমি আশা কৰিম আজি তেওঁ ৰাণী হওক, সেইটোকে আশা কৰিছোঁ, আৰু ৰাণী হৈ আগবাঢ়ি যাওক। ধন্যবাদ বাইদেউ। জুৰিবা? আৰু মনৰ আশাবিলাক যে থোপ খাই বহুতে যে বিয়া হৈ যায়, তেওঁলোকে যে এই মঞ্চখনত যে উজাৰি নাচিবলৈ পাইছে, সেয়াটো কমটি কথা নহয়। এতিয়া মই কুইনৰ কথালৈ আহিছোঁ, তেওঁৰ মাতটো ইমানেই সুন্দৰ, ইমানেই মিঠা, আৰু বিহুনাম ফাটিয়ে মোৰ সঁচাকৈ অন্তৰৰ ভিতৰলৈ মোৰ গ'ল। আৰু নামৰ লগত নাচৰ হেৰিটো মোৰ ভংগীমা মোৰ খুবেই ভাল লাগিলে। আৰু তোমালৈও উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। ইমান সুন্দৰকৈ কৈছে, হে নহয়? এয়াই আচল পুৰস্কাৰ, এয়াই আচল মোৰ পুৰস্কাৰ, মৰম, ডাঙৰ পুৰস্কাৰ এয়াই। আদি কুইন, আপোনাৰ বিহু নাচ দেখিলোঁ। আচলতে প্ৰত্যেকগৰাকীয়ে কৈ আছোঁ, ইগৰাকী প্ৰতিযোগীতকৈ সিগৰাকী প্ৰত্যেকগৰাকীয়ে ইমান সুন্দৰ নৃত্য পৰিৱেশন কৰিছে। আচলতে কি ক'ম কি নকওঁ হৈ আছোঁ, এইখিনি কথাই ক'ব লাগিব। আপোনাৰ নাচখন খুব ভাল লাগিলে। আপোনালোক সকলোৱে বিজয় আচলতে।
আপোনালোকৰ মাজত আজি আচলতে কোনো শ্ৰেষ্ঠ বা কোনোবা বিফল একো নহয়, আপোনালোক প্ৰত্যেকেই আজি বিজয়ী। গতিকে একে মনোভাৱ লৈ যাব যে আপোনালোক সকলো বিজয়ী, আৰু এই ইমান সুন্দৰ আপোনালোকে নাচ পৰিৱেশন কৰিছে, এইটো অব্যাহত ৰাখক। আপোনালোক শুভেচ্ছা থাকিলে। ধন্যবাদ ছাৰ। এবাৰ আমি বিচাৰক মণ্ডলীৰ কাষলৈ গৈছোঁ। কুইন সদায় কুইন হৈ জিলিকি থাকক, সেইটোৱে আশা ৰাখিম। মনটো ভালো লাগিছে আৰু মনটো বেয়াও লাগিছে। হয় বেয়া এইটো কাৰণে লাগিছে, কাইলৈৰ পৰা আমি আৰু নাহো, আজি শেষ, নহয়নে? হয় হয় ভাল এইটো কাৰণে লাগিছে যে আমি এইখন মঞ্চত বিহুৱতী বোৱাৰী আমি আজি লাভ কৰিম, নহয়নে? হয় হয় সেইকাৰণে ভালো লাগিছে। আৰু কোনোবা এটা খুব ভাল লাগিছে এইটো কাৰণে যে আমিও দুইজন বিচাৰকে হয়তো ইতিহাস ৰচিছো। NB নিউজৰ যিটো প্ৰথম পদক্ষেপ বিহুৱতী বোৱাৰী, এই বিহুৱতী বোৱাৰীৰ প্ৰথম পদক্ষেপত আমি বিচাৰক হিচাপে আছিলো। হয়তো কোনোবাই সুধিব বিচাৰক কোন আছিলে, তেতিয়া হয়তো আমাৰ নামকেইটাও উলিয়াব, নহয় জানো? তুমি দিশাৰ কথা ক'লা অকণমান আগে, পুৰস্কাৰ পাওঁ নাপাওঁ সেইটো পিছৰ কথা। তুমি যে আজি এই মঞ্চখনত যে এগৰাকী চূড়ান্ত প্ৰতিযোগী হিচাপে যে তুমি নাচিছা, সেইটো কিন্তু সঁচাকৈ বহুত ডাঙৰ পুৰস্কাৰ। আৰু ইমানখিনি ভাল ভাল শিল্পী, ইমান সন্মানীয় শিল্পীসকলৰ পৰা তোমাৰ দুআষাৰ শুনিছা, তোমাৰ কথা, হয়নে? তেওঁলোকে মুখেৰে তোমাৰ নামটো উচ্চাৰণ হৈছে, সেইটো বহুত ডাঙৰ কথা, নহয় জানো? সেইটোৱে ডাঙৰ কথা। বহুত ডাঙৰ কথা। আৰু এনেকেই তুমি নাচি যোৱা, নিশ্চয় পাবা। সাধনা কৰি যাব লাগে, হয়নে নহয়? সাধনা কৰি গ'লে এদিন নহয় এদিন নিশ্চয় তুমি বহুত ভাল ফল পাবা। তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল। ধন্যবাদ বাইদেউ। ধন্যবাদ। নমস্কাৰ কুইন। নমস্কাৰ ছাৰ। আগতে কোৱাৰ দৰে আকৌ এবাৰ কৈছোঁ, কুইনে কুইনৰ দৰে পৰিৱেশন কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছে সুন্দৰ পৰিৱেশনৰ বাবে। এইখিনিতে মাত্ৰ মোৰ মনলৈ দুটা কথা আহিছে ঋতুস্মিনে কোৱাৰ পিছত। দুটা আহিছিলে, আকৌ বাইদেউৰ কথাটো শুনি তিনিটা হৈ গ'ল। এই যে পুৰস্কাৰখিনি ঘোষণা কৰি দিলে, পুৰস্কাৰখিনিৰ কথা শুনি ভাল লাগিলে। মই ভাবিলোঁ তাৰ প্ৰথম প্ৰতিযোগিতাৰ পুৰস্কাৰখিনি ক'ব, তাৰপিছত বিচাৰকৰ পুৰস্কাৰখিনিও কৈ দিব চাগে লগত আমালৈ দি ৰাখিছে, সেইটো নকৰিব। বিচাৰকৰ বাবে আকৰ্ষণীয় উপহাৰ আছে। আৰু তেনেকৈ এটা শব্দ ক'লেও অন্ততঃ মনটো ভাল লাগি থাকিছে। সেইটো নোপোৱাৰ কাৰণে অকণমান মনটো হেমি দিলে। কিন্তু এই প্ৰতিযোগীৰ পুৰস্কাৰ যে ক'লে যে 1 লাখ টকা পাব, সেইটো শুনি আকৌ এটা কথা মনলৈ আহিছে যে লাখপতি বাইদেউ শব্দটো শুনি আছে বহুত ভাল, লাখপতি বোৱাৰী শব্দ আজি শুনা পাই গ'লোঁ, সেইটো এটা আকৌ ভাল লাগিছে। কিন্তু তাৰমানে লাখপতি বাইদেউ হোৱাৰ আগতে লাখপতি বোৱাৰী কিন্তু NB নিউজৰ পৰা ওলাই যাব, এইটো কিন্তু NB নিউজৰ ক্ৰেডিট হৈ থাকিব এটা। আজি লাখপতি বোৱাৰীগৰাকী ওলাই যাব। ওলাই যাব। গতিকে অসমৰ প্ৰথমগৰাকী লাখপতি বোৱাৰী এনেকৈ এনাউন্স হ'ব, এইটো এটা ভাল লাগিছে শুনি। আৰু পুৰণিবাৰে সেই কোৱাৰ দৰে মানে মোৰ মনটো বেয়া লাগি আছিলে যে বিচাৰকৰ পুৰস্কাৰটো লগত কৰি দিলে ভাল লাগিলে। এতিয়া কিবা এটাতো ক'লে আকৰ্ষণীয় বুলি হ'ব, সেইটোকে আশা লৈ আমি শেষলৈ ধুনীয়াকৈ বহি থাকিম। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক। ধন্যবাদ। ধন্যবাদ কুইন, ধন্যবাদ। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ ৰিংকিতা। তোমাৰ মাতষাৰ বৰ ধুনীয়া বুলি কৈছিলে, কিন্তু জুৰিবাদে কৈছিলে মাতষাৰ বৰ ধুনীয়া, বৰ মিঠা বুলি কৈছিলে। হয়, এই ঢোল বাজিব নালাগে, মাতষাৰ এটা শুননি এফাকি নাম। ঋতুস্মিনে শুনা নাই নহয়? এইটোৱে গাই দিছোঁ। বাইদেউটো শব্দখিনি ভাল পালোঁ বুলি কৈছে, এইটোৱে গাই দিছোঁ। নম্বৰ নাই নেকি? হয় হয়। গছৰ ডালে ডালে কপনো ফুল ফুলিলে, তগৰনো ফুল ফুলিলে, মোৰে মইনাৰ বাপে কৈ ফুলিলে ঐ ভেবেলি, ফুলিলে ঐ ভেবেলি লতা, এই ঢোলৰ মাতে শুনি ৰ'ব মই নোৱাৰো, মোৰে মইনাৰ বাপে কৈ বিহুলৈ মই ওলালো, মোৰে মইনাৰ বাপে কৈ বাটতে তই নিদিবি বাধা, মইনাৰ বাপে কৈ বাটতে তই নিদিবি বাটতে তই নিদিবি বাধা। কেৱল এইসকল প্ৰতিযোগীৰ মাজতেই যে প্ৰতিযোগিতা চলিছে তেনে নহয়। এই মুহূৰ্তত আচলতে শিৱসাগৰ, ডিব্ৰুগড়, দুলীয়াজান, লখিমপুৰ, গুৱাহাটী আৰু তিনিচুকীয়াৰ মাজতো আৰু এখন যুঁজ চলি আছে। কিন্তু আজি লাখপতি বোৱাৰী ক'ৰ হয়, শিৱসাগৰৰ হয়, ডিব্ৰুগড়ৰ হয়, দুলীয়াজানৰ হয়, লখিমপুৰৰ হয়, গুৱাহাটীৰ হয়, তিনিচুকীয়াৰ হয়, আমি কেইটামান মুহূৰ্তৰ পিছতে গম পাম।
তাকে আমি অপেক্ষা কৰিব লাগিব নহয় জানো কৰবা বোৱাৰী হয় আমাৰ লাখপতি হয়নে তোমাক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ ধন্যবাদ আৰু এইখিনিতে আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছতেই NB নিউজ বিভূতি বোৱাৰীৰ পৰৱৰ্তী অংশলৈ আমি পুনৰ ঘূৰি আহিম